Hello dear kids, আজি আমি ভিডিওটিৰ জৰিয়তে পঢ়িম হামটি ডামটি। এটা পয়েম হয় হামটি ডামটি। বলাচোন আমি পঢ়িবলৈ চেষ্টা কৰোঁ। তোমালোকে শুনি যাবা। Humpty Dumpty sat on a wall. Humpty Dumpty had a great fall. All the king's horses and all the king's men could not put Humpty together again. নিশ্চয় তোমালোকে পঢ়িবলৈ পাৰিবা। এবাৰ আমি এই কবিতাটোতনো কি কৈছে বা ইয়াৰ ভাঙনি কৰিবলৈ চেষ্টা কৰিম। তোমালোকে মন দি শুনি যাবা দেই, ঠিক আছে। হামটি ডামটি। হামটি ডামটি এজন মানুহৰ কথা কোৱা হৈছে। চেট চেট মানে হ'ল বহা, চিট চেট চেট এইটো অতীতৰ কথা কোৱা হৈছে। যিহেতু পাষ্ট টেন্স হয়, চেট পাষ্ট টেন্স হয়, সেইকাৰণে বহিছিল। অন এ ৱাল, অন মানে হ'ল ওপৰত, এ ৱাল মানে হ'ল এখন দেৱাল, দেৱাল বা ৱালৰ ওপৰত বহিছিল। হামটি ডামটি had a great fall, আৰু যেতিয়া বহি আছিল হামটি ডামটি had a great fall মানে জোৰকৈ ৱালৰ পৰা পৰি আহিল। had a great fall, fall মানে হ'ল পৰি অহা, ঠিক আছে। all the king's horses and all the king's men, all the kings, all মানে সকলোবোৰ, the kings ৰজাজনৰ বা ৰজাৰ, horses মানে ঘোঁৰাবোৰ, horse মানে ঘোঁৰা, s বা es লগ লাগি আছে, horses মানে বহুবচন হৈ আছে, ঘোঁৰাবোৰ। kings, kingsটোৰ লগত s আছে, তাৰ ওপৰত কমা আছে, তোমালোকে মন কৰিছানে? এপষ্ট্ৰফি s হয়, kings, kings মানে ৰজাৰ, ৰ, sটোৱে ৰ বুজাইছে, ৰজাৰ, horses মানে ঘোঁৰাবোৰে, and মানে হ'ল আৰু, all the kings, all মানে হ'ল সকলোবোৰ, all the kings ৰজাজনৰ বা ৰজাৰ, মেন, মেন মানে মানুহবোৰ, এজন মানুহৰ কথা কোৱা নাই, ইয়াত বহু কেইজন মানুহ আছে। যিহেতু MEN স্পেলিংটো তোমালোকে মন কৰিবা, MEN সেইটো বহু বচনৰ ৰূপ হয়, আৰু যদি এজন মানুহৰ কথা কোৱা হয় তেতিয়া MAN থাকে, বুজি পাইছানে? MAN মানে হ'ল এজন মানুহ, আৰু MEN মানে হ'ল বহুত মানুহ বা এজনতকৈ বেছি মানুহ। সকলোবোৰ ৰজাৰ যিসকল কিংছ, ৰজাৰ যিবোৰ ঘোঁৰা আছিলে আৰু মানুহ আছিলে, সেই সকলোবোৰেই could not put, could not মানে হ'ল নোৱাৰিলে বা নোৱাৰিছিল। কেন মানে হ'ল পৰা, কেনৰ যিটো নিগেটিভ হয় কেন নট হয়, আৰু কেনটো যেতিয়া পাষ্ট টেন্সত আমি লিখোঁ বা অতীতৰ কথা যদি আমি ক'বলৈ যাওঁ, কেনটো হৈ গৈ কুড, আৰু কুড মানে হ'ল পাৰিছিল, আৰু কুড নট লিখা আছে ইয়াত এপষ্ট্ৰফি এন এপষ্ট্ৰফি ইয়াত মানে এইটো কন্ট্ৰেকশ্যন ফৰ্মত আছে। কুড নট মানে নোৱাৰিছিল, নোৱাৰিছিল, পুট মানে ওপৰলৈ তুলি দিয়া, হামটি টুগেডাৰ এগেইন, হামটি মানে হামটিৰ কথা কোৱা হৈছে, টুগেডাৰ মানে হ'ল একেলগে, এগেইন মানে হ'ল আৰু, গতিকে কি হ'ল গোটেই ইয়াৰ অৰ্থটো, all the king's horses and all the king's men, সকলোবোৰ ৰজাৰ সকলোবোৰ ঘোঁৰা লগ লাগি আৰু মানুহবোৰ সকলোবোৰে লগ লাগি could not মানে নোৱাৰিছিল, put হামটি তুলি দিবলৈ, টুগেডাৰ এগেইন আকৌ সেই ৱালখনত তুলি দিবলৈ চেষ্টা কৰিছিল, কিন্তু নোৱাৰিছিল, ঠিক আছে। নিশ্চয় তোমালোকে বুজি পালা, আৰু এনেধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'বা। থেংক ইউ।